ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ কিছু প্ৰাক্তন আৱাসীৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী অনুষ্ঠান সুহৃদ PNGBNৰ উদ্যোগত NEDFIৰ সহযোগত তিতাবৰৰ নৱালী ঢেকিয়াজুলিস্থিত মাতৃভাষা বিদ্যালয়ত আয়োজন কৰা 3-দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা যোৱা 21 জুলাইৰ পৰা 23 জুলাইলৈকে অনুষ্ঠিত হয়। মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, মানসিক, সাংস্কৃতিক আৰু বৌদ্ধিক উত্তৰণৰ সহায়ক হোৱাকৈ আয়োজন কৰা কৰ্মশালাটি মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ডক্টৰ গোপাল চন্দ্ৰ হাজৰিকাই। সুহৃদৰ উপসভাপতি ডক্টৰ ত্ৰিদীপজ্যোতি নেওগ আৰু ডক্টৰ ধ্ৰুৱজ্যোতি মহন্তই আগধৰা অনুষ্ঠানটিত সম্পাদক পলাশ সন্দিকৈয়ে সুহৃদ PNGBNৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ ডক্টৰ গোপাল চন্দ্ৰ হাজৰিকাই আগবঢ়োৱা ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক সৎ হৈ থাকি নিজৰ লক্ষ্যত উপনীত হোৱাৰ আহ্বান জনায়। নৱালী ঢেকিয়াজুলি অঞ্চলৰ প্ৰবীণ শিক্ষাবিদ ক্ৰমে নীলকান্ত দত্ত, ৰাজেন্দ্ৰনাথ শইকীয়া, নিত্যানন্দ বৰদলৈ, বুবুল চন্দ্ৰ বৰদলৈ, অতুল চন্দ্ৰ বৰদলৈ আৰু ক্ৰীড়াবিদ নকুল চন্দ্ৰ বৰদলৈ সমাজ জীৱনলৈ তেখেতসকলৰ জীৱনজোৰা অৱদানৰ স্বীকৃতিৰূপে সুহৃদ PNGBNৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ প্ৰায় 80 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে বহুমূলীয়া বক্তব্য আগবঢ়াই অধ্যক্ষা তুলসী বৰদলৈ, কৰুণা গগৈ বৰা, ডক্টৰ ৰিমেন বৰদলৈ, মন্টু বৰদলৈ আৰু ৰঞ্জিত ভৰালীয়ে। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ প্ৰাক্তন আৱাসীৰ দ্বাৰা গঠিত এটি অনুষ্ঠান সুহৃদ PNGBNৰ উদ্যোগত তথা নেটফি গুৱাহাটীৰ সহযোগত আমি আজি 21 তাৰিখৰ পৰা অহা 23 জুলাইলৈকে 3-দিনীয়াকৈ যোৰহাটৰ আমাৰ যি নৱালী ঢেকিয়াজুলিস্থিত মাতৃভাষা বিদ্যালয়ত 3-দিনীয়া এটা আমি গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰিছিলোঁ ছাত্ৰ-ছাত্ৰীসকলৰ উপকৃত হোৱাকৈ। আজি এই অনুষ্ঠানৰ প্ৰথমটো দিন আৰু এই অনুষ্ঠানত আমি আৰম্ভণি অনুষ্ঠানত এই অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদক আমি সম্বৰ্ধনা জনোৱাৰ লগতে আজি এই আৰম্ভণি অনুষ্ঠানৰ মুখ্য বক্তা হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বিশিষ্ট গণিতজ্ঞ ডক্টৰ গোপাল চন্দ্ৰ হাজৰিকা ছাৰে ইতিমধ্যে আমাৰ বক্তৃতা প্ৰদান কৰি আছে আৰু লগতে ইয়াৰ পাছত আৰু কেইবাটাও আজি অনুষ্ঠান আছে, টেকনিকেল ছেশ্যন আছে আৰু 3 দিনলৈ আমাৰ এই অনুষ্ঠানটো চলিব আৰু এই ক্ষেত্ৰত আমাৰ এই গোটেই অনুষ্ঠানটো সহযোগিতা আগবঢ়াইছে এই মাতৃভাষা বিদ্যালয়ৰ পৰিয়ালবৰ্গই। আমি এই অপাহতে এই পৰিয়ালবৰ্গৰ লগতে উপকণ্ঠ অঞ্চলৰ সকলো ব্যক্তিলৈ আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ সহযোগিতাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠিত বিশেষ গ্ৰীষ্মকালীন শিবিৰত আপোনালোক অহাৰ বাবে জয় আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই আৰম্ভণি অনুষ্ঠানটোত আমাৰ নৱালী ঢেকিয়াজুলিৰ কেইজনমান বিশেষ ব্যক্তিক আজি সম্বৰ্ধনা জনোৱা হ'ল। তেওঁলোক হৈছে বিশিষ্ট শিক্ষাবিদ, এই অঞ্চলৰ শিক্ষাৰ লগত জড়িত বিশিষ্ট শিক্ষাবিদ তথা অঞ্চলটোৰ মহীৰূহ স্বৰূপ শ্ৰদ্ধাৰ শিক্ষাগুৰু নীলকান্ত দত্তদেৱ, ৰাজেন্দ্ৰনাথ শইকীয়াদেৱ, অতুল চন্দ্ৰ বৰদলৈদেৱ, নিত্যানন্দ বৰদলৈদেৱ আৰু বুবুল চন্দ্ৰ বৰদলৈদেৱ। এই 5গৰাকী আমাৰ অঞ্চলৰ একোগৰাকী মহীৰূহ স্বৰূপ, কিংবদন্তী স্বৰূপ। তেওঁলোকক আমি আজি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তদুপৰি আমাৰ অঞ্চলৰ নৱালী ঢেকিয়াজুলি অঞ্চলৰ এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ শ্ৰদ্ধাৰ নকুল চন্দ্ৰ বৰদলৈদেৱ, তেওঁকো আমি সম্বৰ্ধনা জনালোঁ এই অনুষ্ঠানটোত। আৰু এই অনুষ্ঠানটো আমাৰ 3 দিন চলিব। আজি আমাৰ আৰম্ভ হৈছে আৰু 3 দিন 23 তাৰিখলৈকে আমাৰ চলিব, 23 তাৰিখ শেষ হ'ব। আৰু আমাৰ এই অঞ্চলৰ মাতৃভাষা বিদ্যালয়ৰ লগতে আমাৰ অঞ্চলৰ দাঁতিকাষৰীয়া বিদ্যালয়বিলাকৰো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। গতিকে আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানভাগি সফলতাৰে সমাপ্ত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক, ক্ৰীড়া বিভিন্ন দিশত সহায় হোৱাকৈ আমি এই কৰ্মশালাৰ আয়োজন কৰিছোঁ আৰু আমাৰ এই 3 দিনৰ কাৰ্যসূচীত গণিতৰ ওপৰত, বিজ্ঞানৰ ওপৰত, ক্ৰিয়েটিভ ৰাইটিং এনেকুৱা বিভিন্ন বিষয়ত আমাৰ সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। তিতাবৰৰ পৰা প্ৰকাশ বৰদলৈ ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।